নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। ইণ্ডিগো বিভাগৰ ফালৰ পৰা প্ৰায় 21,700টাকৈ অত্যাধিক ভেকেন্সি মুকলি কৰি দিলে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ইয়াত কোনো এক্সাম নাই, পৰীক্ষা নাই আৰু এপ্লাই লিংক আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, কিন্তু তাৰ আগতে আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি চাই লওক আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলক শ্বেয়াৰ কৰি দিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক নতুনকৈ খোলা আছে, তাতো আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তেতিয়া আপোনালোকে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰিব পাৰিব। আৰু ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ভালদৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে এই যিটো অনলাইনৰ কথা আমি ভিডিঅ'ত ডিছকাছ কৰিম, সেই অনলাইনত যদি আপোনালোকে আমাৰ থ্ৰুদি যদি আপোনালোকে কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিলে হ'ল। এই হোৱাটছআপ নাম্বাৰ দেখিব বিচাৰে 9864881276। আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিম। আপোনালোকে হোৱাটছআপত মেছেজ কৰিলেও আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। কল কৰিলে এভেইলেবল নাপাব, আপোনালোকে অনলি হোৱাটছআপত মেছেজ কৰিলে হৈ গ'ল। ইয়াত আপোনালোকে দেখিব বিচাৰে ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে ডাঙৰ নিযুক্তি মুকলি কৰি দিছে। প্ৰায় আপোনালোকৰ 21,700 মান ভেকেন্সি মুকলি কৰি দিছে ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুটমেণ্ট 2025ৰ পৰা। ইয়াত আপোনালোকে দেখিব বিচাৰে এয়াৰপৰ্ট নিউ ভেকেন্সি 2025 আৰু ইয়াত আপোনালোকে দেখিব বিচাৰে সকলোখিনি ভেকেন্সি আছে। আপোনালোকৰ কেবিন কিউ এনেকৈ বহুতখিনি আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। মই পোনপ্ৰথমে আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। ভেকেন্সিটোৰ নাম আছে এয়াৰপৰ্ট জব ভেকেন্সি 2025। অৰ্গেনাইজেশ্যন নেম দেখিব বিচাৰে ইণ্ডিগো এয়াৰলাইন। ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা ভেকেন্সিটো মুকলি কৰি দিছে। সো ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি দিব পাৰিব। যদি আপোনালোকে ইণ্ডিগো এয়াৰলাইনত যে চাকৰি কৰিম বুলি ভাবিছে, ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰে। ইয়াত আপোনালোকে দেখিছে কেবিন কিউ ভেকেন্সি আছে, ফাইনেল কনচালটেণ্টৰ ভেকেন্সি আছে। কেবিন কিউটো 10 পাছ, 12 পাছ সকলোৱে পাৰিব। ফাইনেল কনচালটেণ্টৰ ভেকেন্সি আছে, ফাইনেন্স কনচালটেণ্ট। এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ ভেকেন্সি আছে। অফিচাৰ এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচৰ ভেকেন্সি আছে। ৰেম চিকিউৰিটি ভেকেন্সি আছে। এনেকৈ আপোনালোকৰ কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ ভেকেন্সি আছে। লোডিং টাইম ৰেম লোড অফিচাৰ 10 পাছৰ কাৰণে ভেকেন্সি আপোনালোকে দেখিব পাইছে। গ্ৰাউণ্ড ষ্টাফৰ ভেকেন্সি আপোনালোকে দেখিব পাইছে। গ্ৰাউণ্ড ষ্টাফৰ কাৰণে 10 পাছ, 12 পাছৰ আবেদন কৰিব পাৰিব। ছিনিয়ৰ এক্সিকিউটিভৰ ভেকেন্সি দেখিবলৈ পাইছে। এনেদৰে আপোনালোকৰ বহুখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰিব। 10 পাছ, 12 পাছ গ্ৰেজুৱেশ্যনৰ কাৰণেও ভেকেন্সি আছে। আৰু যদি এই ভেকেন্সিকেইটাৰ কাৰণে অনলাইনটো আমাৰ থ্ৰুদি যদি প্ৰপাৰ অনলাইনটো আপোনালোকে কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰত মেছেজ কৰিলে হ'ল 9864881276। কল কৰিলে এভেইলেবল হ'ব, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। যদি আপোনালোকে নিজে কৰিব নোৱাৰে, নিজে কৰিবলৈতো মই লিংক ডেছক্ৰিপশ্যনত দি দিয়া আছে, আপোনালোকে সেই লিংকত গৈও কৰি ল'ব পাৰিব। ইয়াৰ আপোনালোকে দেখিব পাৰিছে এছিষ্টেণ্ট টেকনিকেল অফিচাৰ এনেকৈ বহুখিনি আছে। 10 পাছৰ পৰা আদি কৰি আপ টু গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে ভেকেন্সিখিনি দেখিবলৈ পাব। যেনেকৈ গ্ৰাউণ্ড ষ্টাফৰ ভেকেন্সিটো 10 পাছৰো পাৰিব, 12 পাছৰো পাৰিব। আৰু ইয়াত আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ হ'ব, তাৰপিছত গ্ৰুপ ডিছকাশ্যন হ'ব, তাৰপিছত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। ইয়াত কোনো লিখিত পৰীক্ষা নহয়, কোনো এক্সাম নহয়। আপোনালোকৰ যেতিয়া ফৰ্মটো ছাবমিট কৰিব, সেই ফৰ্মটোৰ পৰা শ্বৰ্টলিষ্টেড কৰি আপোনালোকৰ ইণ্টাৰভিউ বা গ্ৰুপ ডিছকাশ্যন পাতিব। এডুকেশ্যন কোৱালিফিকেশ্যন আছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়া আবেদনসমূহ গ্ৰেজুৱেশ্যন বুলি কথা নাই, আপোনালোকে যদি এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন। যদি 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, 12 পাছ যদি কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। মানে গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ ভেকেন্সি আছে, 10 পাছৰ কাৰণে বেলেগ ভেকেন্সি আছে, 12 পাছৰ কাৰণে বেলেগ ভেকেন্সি আছে। 10 পাছৰ কাৰণে বেলেগ ভেকেন্সি, 12 পাছৰ কাৰণে বেলেগ ভেকেন্সি, গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ ভেকেন্সি আছে। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপৰ্ট চাইজ ফটোগ্ৰাফ, সিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এইবিলাক ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যিটো ইণ্ডিগো এয়াৰলাইনৰ অফিচিয়েল ৱেবছাইট আছে, তাত গৈও আবেদনসমূহ কৰিব পাৰিব। নাইবা যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদিও কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিলে হ'ল 9864881276। এই হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ কৰিব। আমি আপোনালোক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কল কৰিলে এভেইলেবল নহ'ব, আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আৰু যদি আপোনালোকে নিজে অনলাইনটো কৰাব বিচাৰে, তেন্তে আপোনালোকৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বস্তু শ্বেয়াৰ কৰি দিব, যাতে সকলো মানুহে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আৰু এনেকুৱা এটা ৰিক্ৰুটমেণ্ট এপ্লাইসমূহ কৰি ল'ব পাৰে। আজিলৈকে প্ৰতিটো ভিডিঅ'ত লগ পাম।